যোৰহাটত বেটেল অফ 26 ৰণাংগন জুবিন দাক ন্যায় দিব পৰা নাই, লাজ থাকিব লাগিছিলে। জুবিন দাক লৈ ৰাজনীতি নকৰিব ইয়াত। যিটো নিৰ্বাচনী ইছ্যু সেই ইছ্যুটো কেৱল জুবিন গাৰ্গ হৈ আছে নেকি এতিয়া? এটা কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে যথেষ্টখিনি কাম যোৰহাটত হৈছে। 1250 টকাটোৱে আদিমূল নহয়, আগ দুৱাই বোলে চামুচেৰে দিছে, পিছ দুৱাই বেলচাৰে লৈ গৈছে। পাকিস্তানলৈ যদি গৈছিলে প্ৰকৃততে যদি এজেণ্ট হয় তেওঁ কিয় এতিয়া বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই? চকু থাকি যদি নাই দেখা সেইটো আপোনালোকৰ ভুল। গৌৰৱে কি কৰিছে? গৌৰৱে এতিয়া গৰু গোহালি বনাই আছে 2 লাখ টকাকে। 26ত যুঁজ হ'ব, কংগ্ৰেছৰ জয় হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব, চাই থওক। কাৰ্যবাহী সম্পাদক শান্তনু মহন্তৰ সৈতে লাইভ শনিবাৰে নিশা 7:55